Hey friends, welcome to my YouTube channel. মই ফৰমান আলী। আজি মই তোমালোকৰ লগত আলোচনা কৰিম গণিতৰ এটা গুৰুত্বপূৰ্ণ টপিক যিটো হ'ল সিম্পলিফিকেশ্যন অৰ্থাৎ সৰল কৰা। নিশ্চয় ভাল লাগিব, শেষলৈকে ভিডিঅ'টো চাই থাকিবা। ভাল লাগিলে ভিডিঅ'টো লাইক কৰিবা, কমেণ্ট কৰিবা আৰু কেনেধৰণৰ ভিডিঅ' লাগে আৰু বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা নেক্সট ভিডিঅ'বোৰ পাবলৈ। ঠিক আছে? সিম্পলিফিকেশ্যন অৰ্থাৎ সৰল কৰা। সিম্পলিফিকেশ্যন কৰোঁতে আমাৰ বহুতো লাগতিয়াল বস্তু আছে জানিবলগীয়া। তাৰে ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণটো হ'ল যে আমি বদমাছ ৰুলটো জানিব লাগিব। এতিয়া বদমাছ ৰুলটো কি তাৰে বিষয়ে আমি আলোচনা কৰিম। প্ৰথমতে বদমাছ ৰুল। দ্বিতীয়তে আমি আলোচনা কৰিব লাগিব, আমি জানিব লাগিব যে বিভাজ্যতাৰ কিছুমান নিয়ম জানিব লাগিব, ডিভিজন ৰুল। বিভাজ্যতাৰ নিয়ম যাক আমি কটাকটি কৰাৰ নিয়মো বুলি কওঁ। তাৰমানে কোনবোৰ সংখ্যা কিহেদি কটাকটি কৰিব পাৰি সেইবোৰ আমি ভালদৰে জানিব লাগিব। আৰু যিসকলৰ এতিয়ালৈকে 11 ঘৰৰ নেওতা মুখস্থ নাই, মানে 1ৰ পৰা 11 ঘৰলৈকে পুৰণৰ নেওতাবোৰ মুখস্থ নাই, তেওঁলোকৰ অলপ প্ৰব্লেম হয় এই সিম্পলিফিকেশ্যন কৰোঁতে। তোমালোকে 11 ঘৰলৈকে পুৰণৰ নেওতাবোৰ মুখস্থ কৰি ৰাখিবা। ঠিক আছে? আমি আজি প্ৰথমতে বদমাছ ৰুলটো আলোচনা কৰিম। এতিয়া বদমাছ ৰুলনো কি আমি কিছুমানে জানো আৰু কিছুমানে নাজানো। বদমাছ ৰুল নাজানিলে যিকোনো এটা যোগ বিয়োগ হৰণ পূৰণ কৰোঁতে আমাৰ নিশ্চয় ভুল হ'ব। সেইকাৰণে বদমাছ সূত্ৰ জানাটো, বদমাছ ৰুলটো জানাটো অতিকৈ গুৰুত্বপূৰ্ণ। যেনেকুৱা তোমালোকে এটা কুৱেশ্যন কোৱাচোন, 3 + 3 × 3 এইটো কিমান হ'ব? চাওক কিমান হয়। তুমি নিশ্চয় উত্তৰ কৰিবা। যদি বদমাছ ৰুলটো নাজানা তেনেহ'লে কৰিবা 3 + 3 6, তাৰপিছত পূৰণ হ'ল 3, কিমান হ'ল 6 × 3 18, 3 × 6 = 18। কিন্তু এইটো কিন্তু সম্পূৰ্ণ ভুল, এইটো হোৱা নাই। ঠিক আছে? এতিয়া আমি এইবিলাক যোগ বিয়োগ হৰণ পূৰণ যিকোনো কৰোঁতে যদি আমি বদমাছ নিয়মমতে নকৰোঁ তেনেহ'লে সকলোবোৰে ভুল হ'ব। সেইকাৰণে বদমাছ সূত্ৰটো জনাটো আমাৰ অতিকৈ গুৰুত্বপূৰ্ণ। এতিয়া আমি বদমাছ সূত্ৰ শিকিম আৰু সহজকৈ সিম্পলিফিকেশ্যন কেনেকৈ কৰিব পাৰি তাৰ বিষয়ে অৱগত হ'ম। ঠিক আছে? এতিয়া নিজে কৰিব পাৰিবা। তাৰপিছত প্ৰথমতে বদমাছ ৰুল। এতিয়া বি ফৰ কি? বি ফৰ হ'ল ব্ৰেকেট। আমি সকলোৱে জানো বি ফৰ ব্ৰেকেট, বি ফৰ ব্ৰেকেটছ। যদি নাজানা ভালদৰে শিকি লোৱা, নিশ্চয় আমাৰ সিম্পলিফিকেশ্যন কৰোঁতে লাগিব। যদি বদমাছ ৰুল নাজানা সকলোবোৰ কুৱেশ্যন এনচাৰে তোমাৰ ভুল হ'ব। ঠিক আছে? বি ফৰ ব্ৰেকেট। এতিয়া ব্ৰেকেটনো আমি কোনটো ইউজ কৰিম? ব্ৰেকেটটো বহুতো আছে। আমি প্ৰথমতে প্ৰথম বন্ধনীটো ইউজ কৰিম, তাৰপিছত আমাৰ দ্বিতীয় বন্ধনী ইউজ কৰিম, তাৰপিছত তৃতীয় বন্ধনী। ঠিক আছে? চিৰিয়েলি। তাৰপিছত হ'ল অ' ফৰ অফ, আৰু কিছুমানে অৰ্ডাৰ বুলিও কয়। এতিয়া অফ বা অৰ্ডাৰ মানে কি? এতিয়া অফ মানে একোৱে নাই, তাৰমানে ৰ বুলি কয়, মানে পূৰণ নবুজায় কেতিয়াবা। তাৰপিছত এতিয়া স্কুৱেৰ সংখ্যা আৰু ৰুট সংখ্যাও বুজোৱা হয় অৰ্ডাৰত। ঠিক আছে? ডি ফৰ কি? ডি ফৰ হ'ল ডিভিজন। ডিভিজন মানে হৰণ। সকলোৱে জানো ডিভিজন মানে হৰণ। ঠিক আছে? ডিৰ পিছত হ'ল এম। এম ফৰ কি? এম ফৰ মাল্টিপ্লিকেশ্যন। মাল্টিপ্লিকেশ্যন মানে কি? পূৰণ। তাৰপিছত এমৰ পিছত হ'ল এ ফৰ এডিশ্যন। এডিশ্যন মানে যোগ। তাৰপিছত হ'ল এছ ফৰ ছাবষ্টিটিউশ্যন। ছাবষ্টিটিউশ্যন মানে কি? বিয়োগ। আমি যিকোনো যোগ বিয়োগ হৰণ পূৰণ কৰোঁতে এই বদমাছ ৰুলটো ইউজ কৰিব লাগিব, নহ'লে সকলোবোৰ কুৱেশ্যন এনচাৰ আমাৰ ভুল হ'ব। এতিয়া তোমালোকক যিটো কুৱেশ্যন দিছিলোঁ যে 3 + 3 × 3, এইটোৰ তেনেহ'লে শুদ্ধ এনচাৰটো কি হ'ব? আমাৰতো ইয়াতে বন্ধনী নাই, তাৰপিছত
কোনো স্কুৱাৰ সংখ্যা ৰুট সংখ্যাও নাই আৰু বা ৰ ইউজ কৰিবলগীয়া নহ'ব এতিয়া আমাৰ তাৰপিছত আহে হৰণো ইয়াতে নাই যেহেতু ইয়াতে পূৰণ আছে প্ৰথমতে আমাৰ পূৰণ কৰিব লাগিব এতিয়া পূৰণ আছে এইখিনিত এতিয়া 3 পূৰণ 3 কিমান হ'ল 3 পূৰণ 3 হয় 9 তাৰপিছত ইয়াতে আছে 3 তাৰপিছত পূৰণৰ পিছত কি কৰিব লাগে যোগ তেনেহ'লে 3 আৰু 9ত কিমান হ'ল 12 আমাৰ শুদ্ধ উত্তৰটো হ'ব 12 আৰু তোমালোকে কি ওলাইছিলা যে 18 হ'ব নিশ্চয় এতিয়া গম পাইছা যে কিয় পৰীক্ষাত শুদ্ধকৈ কৰি আহিলেও মাৰ্ক কম পোৱা যায় এইটোৱে কাৰণ নিশ্চয় বুজি পাইছা এতিয়া আমি জানিব লাগিব বিভাজ্যতাৰ নিয়মসমূহ এতিয়া বিভাজ্যতাৰ নিয়ম বুলি ক'লে আমি যিকোনো পূৰণৰ ঘৰৰ নেওতা হওক তাৰমানে 100লৈকে 1000লৈকে কোনো লিমিট নাই সকলোবোৰ সংখ্যাৰে বিভাজ্য কৰিব পাৰি কিন্তু গুৰুত্বপূৰ্ণ হ'ল যে মৌলিক সংখ্যা যিবিলাক আছিল আমি যোৱা ক্লাছত আলোচনা কৰিলোঁ যে মৌলিক সংখ্যা কোনবোৰ সেই মৌলিক সংখ্যা দি কোনবোৰ সংখ্যা বিভাজ্য হয় সেইটোৱে বেছি গুৰুত্বপূৰ্ণ সেইটোৱে বেছিকৈ আমাৰ লাগতিয়াল এতিয়া বিভাজ্যতাৰ বহুতো নিয়ম আছে বহুতো সংখ্যা আছে তাৰে ভিতৰত মই ইম্পৰ্টেণ্ট 3টা আলোচনা কৰিম প্ৰথমতে হ'ল 2ৰে কোনবোৰ সংখ্যা বিভাজ্য হ'ব বা 2ৰে কোনবোৰ সংখ্যা আমি কটাকটি কৰিম বা হৰণ যায় সেইটোৰ কাৰণে আমাৰ জানিব লাগিব যে যিবোৰ সংখ্যাৰ এককৰ স্থানত যুগ্ম সংখ্যা থাকে সেইবোৰ সংখ্যা 2 দি বিভাজ্য হ'ব বা 2 দি আমি কটাকটি কৰিম এতিয়া যুগ্ম সংখ্যা কোনবোৰ যোৱা ক্লাছত নিশ্চয় পাইছা তোমালোকে এতিয়া 2ৰে কোনবোৰ সংখ্যা বিভাজ্য হ'ব যিবোৰ সংখ্যাৰ এককৰ স্থানত 0 2 4 6 6 আৰু 8 থাকিব সেইবোৰ সংখ্যা আমি 2 দি কটাকটি কৰিম বা 2 দি সেইবোৰ সংখ্যা বিভাজ্য হ'ব যেনেকুৱা যিকোনো এটা সংখ্যা আছে যদি এককৰ স্থানত এই 0 থাকে তাক সম্পূৰ্ণৰূপে 2 দি বিভাজ্য হ'ব বিভাজ্যতাৰ নিয়মত আমাৰ সম্পূৰ্ণৰূপে বিভাজ্য হ'ব লাগিব বাকি থাকিব নোৱাৰিব বাকিৰ কথা ইয়াতে নাহে সম্পূৰ্ণ বিভাজ্য হ'ব লাগিব এতিয়া 2 দি কোনবোৰ সংখ্যা বিভাজ্য হ'ব যিবোৰ সংখ্যাৰ এককৰ স্থানত 0 2 4 6 আৰু 8 থাকিব যোৱা ক্লাছতো এইটো পাই আহিছা এককৰ স্থান কোনটো নিশ্চয় জানা এতিয়া 2 নম্বৰটো হ'ল 5 এই 5 আৰু এককৰ স্থানত আমাৰ 0 আৰু 5 থাকিলে সেইবোৰ সংখ্যা 5 দি সম্পূৰ্ণ বিভাজ্য হ'ব যিবোৰ সংখ্যাৰ এককৰ স্থানত 0 আৰু 5 থাকে সেইবোৰ সংখ্যা সম্পূৰ্ণ 5ৰে বিভাজ্য হ'ব যেনেকুৱা যিকোনো এটা সংখ্যা আছে এককৰ স্থানত 0 আছে এইটো 5 দি যাব 5 দুইবাৰ যায় 10 আৰু 0 তাৰপিছত 5 থকা আছে যিকোনো 5 তিনিবাৰ যাব এনেকুৱা নিশ্চয় বুজি পাইছা তাৰপিছত মোষ্ট ইম্পৰ্টেণ্ট নিয়মটো হ'ল যিটো সকলোৰে মনত নাথাকে এইটো হ'ল 3ৰে বিভাজ্য এতিয়া 3ৰে কোনবোৰ সংখ্যা বিভাজ্য হ'ব সেইটোৰ কাৰণে আমি এককৰ স্থান নাচাওঁ কিয়নো 3 দি যদি বিভাজ্য হ'বলগীয়া হয় এতিয়া এককৰ স্থানত যদি 3 থাকে যেনেকুৱা 13 23 এইবোৰ সংখ্যাৰ এককৰ স্থানত 3 আছে 13 23 কিন্তু এই 13 বা 23 এইটো আমাৰ 3 দি সম্পূৰ্ণৰূপে বিভাজ্য হ'ব নেকি নাইবা 3ৰ ঘৰত নেওতাত আছে নেকি নিশ্চয় নাই 3 দি সম্পূৰ্ণ নাযায় সেইকাৰণে আমি 3ৰ কাৰণে এককৰ স্থান নাচাওঁ এতিয়া কোৱেশ্চন হ'ল যে তেনেহ'লে 3 দি কোনবোৰ সংখ্যা সম্পূৰ্ণ বিভাজ্য হ'ব সেইটোৰ কাৰণে আমি জানিব লাগিব যিকোনো এটা সংখ্যা লোৱা ৰেণ্ডম সংখ্যা মই ধৰিলোঁ 1 2 3 এতিয়া এইটো 3 দি বিভাজ্য হ'ব নে নাই তাৰ কাৰণে আমি মনে মনে যোগ কৰিম 1 + 2 + 3 কিমান হ'ল 3 3 6 এই 6ক যদি 3 দি এই 6ক যদি 3 দি সম্পূৰ্ণৰূপে বিভাজ্য হয় তেনেহ'লে এই যিটো সংখ্যা আছে 1 2 3 মানে 123 এই সংখ্যাটোও 3 দি সম্পূৰ্ণ বিভাজ্য হ'ব নিশ্চয় এইটো হ'ব কিয়নো 3 দি 6ক দুইবাৰ যায় সেইকাৰণে আমি এতিয়া চেক কৰি চাওঁ যায় নে নাযায় এতিয়া 123 3 দি বিভাজ্য কৰিলে 3 4বাৰ যাব 12 আৰু 3ত যাব একবাৰ নিশ্চয় গৈছে সম্পূৰ্ণৰূপে গৈছে 41 বাৰ গৈছে এতিয়া নিশ্চয় বুজি পাইছা 3ৰ কাৰণে আমাৰ নিয়মটো হ'ল যে যিবোৰ সংখ্যা থাকিব যিকোনো সংখ্যাৰ আমাৰ এই সংখ্যাকেইটা মনে মনে যোগ কৰিব লাগিব যোগ কৰি যদি 3ৰে সম্পূৰ্ণৰূপে বিভাজ্য হয় তেতিয়া সেই সংখ্যাবোৰ 3ৰে সম্পূৰ্ণৰূপে বিভাজ্য হ'ব নিশ্চয় বুজি পাইছা মানে 3ৰে সম্পূৰ্ণৰূপে সংখ্যাবোৰৰ সমষ্টিক বিভাজ্য হ'ব লাগিব নিশ্চয় বুজি পাইছা এতিয়া যিকোনো এটা সংখ্যা 2 দিও বিভাজ্য নহয় 3 দিও বিভাজ্য নহয় 5 দিও বিভাজ্য নহয় 3 দিও বিভাজ্য নহয় সেইবোৰ সংখ্যাক আমি কিহেদি বিভাজ্য কৰিম বা কটাকটি কৰিম তাৰ কাৰণে আমাৰ এই পূৰণৰ নেওতা জনা থাকিব লাগিব যে কোন ঘৰৰ নেওতাত এককৰ স্থানত কি আছে যেনেকুৱা আমি এক্সাম্পল হিচাপত এটা সংখ্যা ললো যে 91 এই 91ৰ আমাৰ
এককৰ স্থানত 0 2 4 6 থাকাও নাই মানে 2 দি এটো বিভাজ্য নহয় তাৰপিছত 5 দিও বিভাজ্য নহয় 0 5 নাই 3 দি হয় নেকি চাও 9 আৰু 1 প্লাস কৰিলে হয় 10 10 তো আমাৰ 3 দি সম্পূৰ্ণৰূপে বিভাজ্য নহয় তেনেহলে এটো মানে 3 দিও না যাব তেতিয়া আমি কেনেকৈ কৰিম এটো হল কোশ্চেন যেতিয়া এই তিনিটা সূত্ৰৰ এটা দিও আমাৰ বিভাজ্য নহব তেতিয়া হল আমি পূৰণৰ নেউতা জানিব লাগিব যে পূৰণৰ নেউতাৰ কোনটো ঘৰত আমাৰ এককৰ স্থানত এই 1 আছে আমি এতিয়া প্ৰথমৰ পৰা চাই যাম 1 টো নধৰিবা তাৰ পিছত যেহেতু 2 দি চেক কৰিলো 3 দি কৰিলো 4 আছে এতিয়া তাৰ পিছত 5 ইয়াতে আছিল 5 দি চেক কৰা নাই এতিয়া এটা কথা মনত ৰাখিবা যদি সংখ্যাটোৰ এককৰ স্থানত যুগ্ম সংখ্যা থাকে তেনেহলে হেতু সংখ্যা যুগ্ম সংখ্যা দেই বিভাজ্য হ'ব আৰু যদি অযুগ্ম সংখ্যা থাকে তেনেহলে অযুগ্ম সংখ্যা দেই বিভাজ্য হ'ব এতিয়া যেহেতু আমাৰ সংখ্যাটোৰ এককৰ স্থানত অযুগ্ম সংখ্যা আছে সেইভাবে সংখ্যাটো অযুগ্ম সংখ্যাৰেই বিভাজ্য হ'ব এতিয়া অযুগ্ম সংখ্যা আমাৰ 5 পিছত কি আছে 7 এতিয়া 7 দি বিভাজ্য হ'ব নে নাই এতিয়া 7 ৰ ঘৰত আমাৰ 1 থকা সংখ্যা আছে না নাই হেতু আমি প্ৰথমতে চেক কৰিম যে 7 কিমান পূৰণ কৰিলে এককৰ ঘৰত 1 থকা সংখ্যা হয় আমি জানো যে 7 তিনিবাৰ পূৰণ কৰিলে 7 3 গুণ 21 21 মানে 1 আছে তেনেহলে এটো 7 দি যোৱাৰ সম্ভাৱনা আছে ঠিক আছে এনেকৈ আমি আইডিয়া লগাব লাগিব ঠিক আছে এই কাৰণে পূৰণৰ নেউতা জানিব লাগিব একদম তলত হলেও 11 ঘৰলৈকে জানিব লাগিব এতিয়া আমি 7 দি চেক কৰো জানে না যায় এতিয়া 7 দি 9 কিমান বাৰ যাব আমি সকলোৱে জানো যে একবাৰ যায় এতিয়া বাকি থাকিল কিমান 2 এতিয়া যিসকলে এইবিলাক কৰিব জানে তেওঁলোকৰ বাবে তো সহজ যিসকলে নাজানে তেওঁলোকৰ বাবে অলপ টান হয় তেওঁলোকৰ বাবে কৈছো যে আমি কেনেকৈ কৰিম 7 দি 9 যায় একবাৰ এতিয়া 7 ৰ পৰা 9 ৰ পৰা 7 বিয়োগ কৰিলে থাকিব 2 এতিয়া 2 আৰু তাৰ লগত সংখ্যাটো আছে এটা 1 মানে এতিয়া 7 21ত কিমান বাৰ যাব 7 3 গুণ 21 তাৰ মানে 91ত 7 দি যদি বিভাজ্য কৰো মানে হৰণ দিও তেনেহলে 13 বাৰ যায় কিমান বাৰ যাব 13 বাৰ 91ত 13 বাৰ যাব ঠিক আছে এটা নিশ্চয় বুজি পাইছে কেনেকৈ কৰিম যিবোৰ সংখ্যা আমাৰ এই তিনিটা ফৰ্মুলাত নকৰিব সেইবোৰ আমি এনেকৈ কৰিব লাগিব আমি আগতে প্ৰথমতে চাম যে হেতু কোন ঘৰৰ নেউতাত আছে যদি এনেকৈ নোৱাৰো তাৰ পিছত চাম যে এটো কোন ঘৰৰ নেউতাৰ এককৰ স্থানত এই আমাৰ এককৰ স্থানৰ সংখ্যাটো আছে যেনেকৈ আমাৰ এক্সাম্পল হিচাপতে 91 ৰ 1 আছিল আৰু কোন ঘৰৰ নেউতাত এককৰ স্থানত 1 আছে হেতু দি আমি চেক কৰিম 3 নম্বৰত আৰু এটা গুৰুত্বপূৰ্ণ বস্তু আছে যেটো মই পাহৰি গলো 3 নম্বৰত আমাৰ যোগ বিয়োগ আৰু হৰণ পূৰণ যোগ বিয়োগ আৰু হৰণ পূৰণৰো কিছুমান নিয়ম আছে এই নিয়ম কেইটাও জানিব লাগিব যেনেকুৱা এতিয়া নরমাল যোগ কৰোতে তো আমাৰ কোনো ধৰণৰ প্ৰবলেম নহয় যিকোনো এটা সংখ্যা ধৰিলো 2 + 2 কিমান হয় সকলোৱে আমি জানো 4 এতিয়া যেতিয়াই আমাৰ ইয়াৰ আগতে এটা সংখ্যাৰ আগতে 3 ইয়াতে প্লাস আছে কালি আমি এটো শিকি আহিলো যে যিকোনো এটা সংখ্যা অকল যদি সংখ্যাটোৱে হয় তাৰ আগত বহুতো বস্তু হাইট হৈ থাকে তাৰে ভিতৰত এটা আছিল এটা প্লাস হাইট হৈ থাকে তলত এটা এক হাইট হৈ থাকে ওপৰত এটা এক হাইট হৈ থাকে যেটো আমাৰ যেতিয়া ইউজ কৰিব লগা হয় তেতিয়া হেতু আমি ইউজ কৰিম এতিয়া যিকোনো এটা সংখ্যা ধৰিলো 3 এতিয়া 3 ৰ -2 কৰিলো এতিয়া তো আমি সকলোৱে জানো 3 ৰ পৰা 2 গলে 1 থাকে যেতিয়াই আমাৰ 2 - 3 কৰিব লগা হ'ব এতিয়া 2 প্লাস আছে মাইনাস আছে 3 এতিয়া কি কৰিম এইবিলাক কৰোতে আমাৰ কিছুমান কোশ্চেনৰ সন্মুখীন হ'ব লগা হয় যে এতিয়া 2 ৰ পৰা তো 3 না যায় কেনেকৈ বিয়োগ কৰিম এটোৰ কাৰণে তোমালোকে এটা কথা মনত ৰাখিবা যোগ মানে জমা যোগ মানে আমাৰ হাতত জমা আছে তোমাৰ নিজৰ ভাবিবা যে মোৰ হাতত জমা আছে বিয়োগ মানে হল ঋণ কৰিছো নহলে কিবা এটা কিনিলো 2 টকা মোৰ জমা আছে 3 টকাৰ বস্তু কিনিছো এতিয়া 2 টকাটো দি দিলো ইয়াক তেনেহলে 2 টকা দিয়াৰ পিছতো আৰু কিমান টকা আমাৰ বাকি থাকিল আৰু 1 টকা বাকি থাকিল এই বাকি মানে হল বিয়োগ 1 টকা আৰু বাকি থাকিব মানে -1 হল আৰু এটা সহজ বুদ্ধি আছে যে তোমালোকে প্ৰথমতে চাবা যে কোনটো সংখ্যা ডাঙৰ 2 নে 3 এতিয়া 3 ডাঙৰ 3 ৰ আগত কি চিন আছে হেতু চিন আগতে বহিব যেনেকুৱা মাইনাস আছে এটো হল প্লাস এটো হল মাইনাস এতিয়া তোমালোকে চালা যে যেটো সংখ্যা ডাঙৰ তাৰ আগৰ চিনটো আমাৰ বহিব এতিয়া সংখ্যাবিলাক কি হ'ব প্লাস হ'ব নে মাইনাস হ'ব হেতু কেনেকৈ গম পাম হেতু আমি যে যদি ইয়াতে প্লাস থাকে আৰু এটা মাইনাস থাকে মানে প্লাস এ মাইনাস হেতু আমাৰ পূৰণৰ ক্ষেত্ৰত আহিব হেতু শিকাইছো পিছত এতিয়া যদি চিন দুটা বেলেগ হয় যে প্লাস আৰু মাইনাস তেনেহলে আমাৰ সংখ্যা দুটাৰ মাইনাস কৰিব লাগিব আৰু যদি একে হয় ধৰিলো যে ইয়াতে প্লাস তেতিয়া প্লাস কৰিব লাগে ইয়াতে মাইনাস তেতিয়াও প্লাস কৰিব লাগে মানে চিনটো একে হলে তেতিয়া প্লাস কৰিব লাগে সংখ্যা আৰু চিনটো যদি বেলেগ হয় তেতিয়া সংখ্যাটো মাইনাস কৰিব লাগে এটো মনত ৰাখিলে চিনটো একে হলে প্লাস আছে দুইটা সংখ্যা প্লাসত আছে তেতিয়া আমি প্লাস কৰিব লাগিব যেনেকুৱা +4 যদি দুইটা মাইনাস থাকে
তেনেহ'লে আমাৰ তথাপি দুয়োটা সংখ্যা আমাৰ প্লাছ কৰিব লাগিব সংখ্যাটোৰ কথা কৈছোঁ মই সংখ্যা 2 2 কিমান 4 হ'ল এতিয়া চিনটো কি বহিব এতিয়া আমাৰ এইটোৰ ক্ষেত্ৰত আমি চাম যে কোনটো সংখ্যা ডাঙৰ আছে সেইবিলাক বহিব যিহেতু এইটো দুয়োটা একে আছে তেনেহ'লে মাইনাছে 2 টকা আৰু মাইনাছ 2 টকা মানে 2 টকা আমি ঋণ আছিলোঁ আৰু 2 টকা ঋণ কৰিলোঁ কিমান ঋণ হ'ল 4 টকা ঋণ হ'ল ঠিক আছে সংখ্যাটো তেনেহ'লে আমাৰ যেহেতু দুয়োটা বেলেগ বেলেগ চিন আছে তেনেহ'লে কি কৰিব লাগিব যদি প্লাছ এটা থাকে আৰু এটা মাইনাছ থাকে দুটা যদি বেলেগ বেলেগ থাকে তেনেহ'লে সংখ্যা আমি কি কৰিম তেনেহ'লে আমি মাইনাছ কৰিম সংখ্যাটো মাইনাছ কৰিম আৰু যদি দুয়োটা এটা মাইনাছ আছে আৰু এটা প্লাছ আছে তথাপি কি কৰিম সেইটো আমি তথাপি মাইনাছ কৰিম ঠিক আছে সংখ্যাটোৰ কথা কৈছোঁ মই সংখ্যাটো মাইনাছ কৰিম এতিয়া 2 ৰ পৰা 3 গ'লে কিমান থাকে 2 ৰ পৰা 3 গ'লে যে 1 থাকে এটা মাইনাছ কৰিলোঁ আমি এতিয়া চিনটো কোনটো বহিছে ডাঙৰ সংখ্যাটোৰ আগৰটো নিশ্চয় বুজি পাইছা এতিয়া পূৰণৰ ফৰ্মুলাটো কি পূৰণ কৰোঁতে আমি সকলোৱে জানিব লাগে যে সকলোৱে আমি জানোৱে যে এটা ফৰ্মুলা আছে যে প্লাছ ইনটু প্লাছ আমি সকলোৱে জানো সেইটো হ'ব প্লাছ এইটো চিনৰ কথা কৈ আছোঁ চিন কি হ'ব এইটো পূৰণৰ ক্ষেত্ৰত চিনৰ কথা কৈ আছোঁ আৰু এইটো হ'ল সংখ্যাৰ কথা উল্টা পুল্টা নকৰিবা আৰু মাইনাছ ইনটু মাইনাছ তেতিয়া কি হয় প্লাছ মানে দুয়োটা একে চিন থাকিলে আমাৰ যোগৰ ক্ষেত্ৰত সংখ্যাটো প্লাছ হয় আৰু ইয়াতে পূৰণৰ ক্ষেত্ৰত চিনো প্লাছ হ'ব ঠিক আছে পূৰণ কৰিলে পূৰণ হ'ব চিন যদি একে থাকে তেতিয়া আমাৰ প্লাছ হয় আৰু যদি বেলেগ বেলেগ থাকে ধৰিলোঁ প্লাছ মাইনাছ তেতিয়া হ'ব মাইনাছ মাইনাছ ইনটু প্লাছ তেতিয়াও হ'ব মাইনাছ মানে চিন দুটা বেলেগ বেলেগ থাকিলে বিয়োগ হয় আৰু যদি একে থাকে তেতিয়া যোগ হয় ঠিক আছে চিন দুটা সেম থাকিলে যোগ আৰু বেলেগ বেলেগ থাকিলে বিয়োগ এইটো মনত থাকিলে হৈ যাব ঠিক আছে এতিয়া আমি জানিব লাগিব ভগ্নাংশৰ যোগ বিয়োগ বা হৰণ পূৰণ ভগ্নাংশৰ যোগ বিয়োগ হৰণ পূৰণ কেনেকুৱাকৈ কৰিম এতিয়া যিকোনো এটা ভগ্নাংশ যদি আমি যোগ বা বিয়োগ কৰোঁ এইবিলাক হ'ল ভগ্নাংশ এতিয়া ভগ্নাংশ প্ৰকৃত ভগ্নাংশ অপ্ৰকৃত ভগ্নাংশ আছে তাৰপিছত মিশ্ৰ ভগ্নাংশ আছে এতিয়া মিশ্ৰ ভগ্নাংশটো অলপ তোমালোকৰ প্ৰব্লেম হয় সেইটো মই শিকাই আছোঁ প্ৰকৃত বা অপ্ৰকৃত প্ৰব্লেম কম আছে মিশ্ৰ ভগ্নাংশ কোনবোৰ যিবোৰ সংখ্যাৰ আগত এটাকৈ সংখ্যা থাকে সমস্ত থকা বুলি কওঁ আমি যেনেকুৱা 2 তাৰপিছত হ'ল 1/2 এই সংখ্যাটোক মিশ্ৰ ভগ্নাংশ বুলি কয় এইটোত কেনেকৈ আমি এইবিলাক সমাধান কৰিব লাগে প্ৰথমতে 2 × 2 কৰিব লাগে তাৰপিছত প্লাছ আকৌ 1 মানে তলৰটো দি এইটোক পূৰণ তাৰপিছত আকৌ ওপৰটো প্লাছ কৰিব লাগে এতিয়া কিমান হ'ল এই সংখ্যাটো 2 × 2 4 তাৰপিছত প্লাছ 1 ওপৰত 5 আৰু তলত যিটো সংখ্যা আছে সেইটো সংখ্যাই থাকে ঠিক আছে তোমালোকে জানাই আগতে পাই আহিছা অলপ মনত কৰি দিলোঁ খালি এতিয়া ভগ্নাংশৰ ক্ষেত্ৰত আমাৰ যোগ বিয়োগ কৰোঁতে এটা কথা মনত ৰাখিব লাগিব যদি তলত একেই সংখ্যা থাকে তেনেহ'লে আমাৰ লসাগু ল'ব লাগিব যোগ বিয়োগ কৰোঁতে আমাৰ লসাগু ল'ব লাগিব এই লসাগু লোৱাৰ আন এটা ভিডিঅ'ত ভালদৰে শিকাই দিম কেনেকৈ এইটোত অলপ শিকি লোৱা যে দুটা ছেম সংখ্যা থাকিলে দুটাৰ এটা হ'ব আৰু ওপৰত যিখিনি সংখ্যা আছে সেই দুটা প্লাছ কৰিব লাগে তেনেহ'লে 1 + 1 2 তাৰপিছত তলতো 2 2 2ত একবাৰ যায় এনচাৰ এইখিনিয়ে শেষ এতিয়া যদি বেলেগ বেলেগ সংখ্যা থাকে নাইবা এইটো পূৰণ যদি হয় কেনেকৈ কৰিম 1/2 × 1/2 পূৰণ আছে পূৰণ থাকিলে নিয়ম কি যে তলৰ দুটা পূৰণ 2 × 2 4 আৰু ওপৰৰ দুটা পূৰণ 1 × 1 1 ঠিক আৰু যদি হৰণ থাকে সেইবিলাক কেনেকৈ কৰিব লাগে 1/2 হৰণ 1/2 এই হৰণ থাকিলে কি কৰিব লাগে প্ৰথমতে আমাৰ যিটো সংখ্যা আছে সেইটো সংখ্যা ছেম লিখিব লাগিব তাৰপিছত পূৰণটো হৰণটো আমি পূৰণ কৰিম পূৰণ কৰাৰ পিছত সংখ্যাটো ওলটাই দিম ওপৰৰ 2 যাব তলত আহিব 1 এতিয়া এই আমি কটাকটি কৰিম যদি ছেম থাকে সেইবিলাক কাটি দিম আৰু যদি কোনো কাৰণে এটা আছে কোনো সংখ্যা দি কটাকটি যায় সেইবিলাক কটাকটি কৰিম যেনেকুৱা তলত আৰু ওপৰত কটাকটি কৰিব পাৰি তলত এইটোত 1 আছে এইটোত 1 আছে এইটো 2 আছে এইটো 2 আছে তাৰমানে এইটোত কিমান বাৰ গ'ল 1 বাৰ গ'ল এইটোতো 1 বাৰ গ'ল 1 × 1 কিমান হ'ল 1 ঠিক আছে এইটো হ'ল যে ছেম সংখ্যা থাকিলে কেনেকৈ আমি কৰিম এতিয়া যদি বেলেগ বেলেগ সংখ্যা থাকে সেইবোৰ কেনেকৈ কৰিম সেইটো কাৰণে আমাৰ লসাগু ল'ব লাগিব আমি গসাগু আৰু লসাগুৰ বিষয়ে অলপ জানি লওঁ আজি ডিটেইলছত পিছত আলোচনা কৰিম গসাগু অৰ্থাৎ এইটোক আমি গৰিষ্ঠ সাধাৰণ উৎপাদক বুলি কওঁ এই গসাগুনো কি আৰু লসাগু এতিয়া লসাগু কি গসাগু মানে হ'ল গৰিষ্ঠ সাধাৰণ উৎপাদক আৰু লসাগু মানে কি লঘিষ্ঠ সাধাৰণ গুণিতক লসাগু মানে লঘিষ্ঠ সাধাৰণ গুণিতক এতিয়া লসাগু আৰু গসাগু কেনেকৈ ওলায় দুটা সংখ্যা আমি এক্সাম্পল হিচাপত লৈ অলপ বুজাবলৈ চেষ্টা কৰিছোঁ যেনেকুৱা আমি দুটা সংখ্যা ল'লোঁ 10 আৰু 20 এই দুটাৰ লসাগু কি গসাগু কি হ'ব এতিয়া আমি প্ৰথমতে 10ক উৎপাদক ওলাওঁ যদি কিহেদি যায় 2 দি যায় 2 কিমান বাৰ যাব 2 5 5 × 10 মানে 2
5 বাৰ যাব 10ত এতিয়া 20ৰ উৎপাদক ওলাওঁতে কি হ'ব 2 কিমান বাৰ যাব 2 10 গুণ 20 তাৰপিছত 2 5 গুণ 10 এতিয়া 10 লিখিলোঁ তাৰপিছত আমি ডাইৰেক্টও কৰিব পাৰি যে কি হ'ব গহাগু লহাগু ইয়াতে দুয়োটাতে কমন কি আছে 2 আছে আৰু এটা 5 আছে তেনেহ'লে 2 5 গুণ কিমান হ'ল 10 তাহলে 10 হ'ল গহাগু আৰু লহাগু কি এই 10ৰ পিছত আৰু এটা কি আছে গহাগু হ'ল 10 10ৰ পিছত এটাই বাকি আছে যে 2 এতিয়া এই 10ৰ লগত 2 পূৰণ কৰিলে সেইটোৱে হ'ল লহাগু যে 10 2 গুণ 20 লিখি দেখাই আছোঁ যেনেকুৱা 10ৰ উৎপাদকটো লিখিলোঁ 2 আৰু 5 তাৰপিছত 20ৰ উৎপাদকটো লিখিলোঁ 2 ইনটু 2 ইনটু 5 এতিয়া দুয়োটাতে 2 আছে আৰু দুয়োটাতে 5 আছে আগতে এনেকুৱা কৰি আহিছে তোমালোকে ক্লাছ 5ত এতিয়া এই দুয়োটাতে যিটো কমন হ'ল সেইটোক আমি গহাগু বুলি কওঁ গহাগু মানে দুয়োটাতে যিটো আছে 2 আছে এটা আৰু এটা 5 আছে 2 5 গুণ 10 এইটো হ'ল গহাগু আৰু এতিয়া লহাগু কি লহাগু হ'ল এই গহাগুটো আগতে লোৱা তাৰপিছত যিখিনি বাকী আছে অনলি 2 তেনেহ'লে 10 2 গুণ 20 এই 20টো হ'ল লহাগু এইটো হ'ল গহাগু এইটো হ'ল লহাগু অলপ শৰ্টকাটত দেখাই দিলোঁ এতিয়া আমি লহাগু ওলাওঁতে আমি আৰু এটা শৰ্ট ফৰ্ম ইউজ কৰিব পাৰি 10 আৰু 20 আছে এই দুটাৰ লহাগু কি হ'ব আমি দুয়োটা একেলগে লিখিব পাৰি কিহেদি যাব দুয়োটাত 5 দি যাব নহ'লে 2 দি যাব আমি ইয়াৰ আগতে ফৰ্মুলা এটা শিকি আহিলোঁ এতিয়া 2 দি যদি দেওঁ 2 5 গুণ 10 10 2 তাৰপিছত 2 10 গুণ 20 এতিয়া 5 আৰু 10 দুয়োটাত কিহেদি যাব 5 দি যাব 5 আৰু গুণ 5 5 2 গুণ 10 এই গোটেইকেইটা পূৰণ কৰিলে যিটো হ'ব সেইটোৱে হ'ল আমাৰ লহাগু 2 5 গুণ 10 10ৰ 1 গুণ 10 তাৰপিছত 10 2 গুণ 20 এতিয়া 20 হ'ল লহাগু এনেকৈও আমি লহাগু ওলাব পাৰি বহুতো নিয়ম আছে এইটো লহাগু ওলাওঁতে সকলোতকৈ সহজ নিয়ম এইটোৱে এইটো সকলোতকৈ সহজ হ'ব এইটো নিয়ম ইউজ কৰিবা ঠিক আছে আমি এইটো নিয়ম ইউজ কৰি আমাৰ লহাগুবোৰ ওলাম ঠিক আছে এতিয়া আমি বেলেগ বেলেগ সংখ্যা ভগ্নাংশত থাকিলে কেনেকৈ সেইবিলাক যোগ বিয়োগ হৰণ পূৰণ কৰিম যেনেকুৱা প্ৰথমতে বেলেগ এটা সংখ্যা লৈ লৈছোঁ 1/2 যোগ 3/4 ধৰিলোঁ এনেকুৱা বেলেগ বেলেগ এতিয়া লহাগুত আৰু তিনিটা মেইন নিয়ম আছে সেইটো মনত ৰাখিবা প্ৰথমতে যদি তলত ছেম সংখ্যা থাকে একে সংখ্যা থাকে তলত তেনেহ'লে দুটাৰ এটা হ'ব তাৰপিছত 2 নম্বৰটো হ'ল যদি দুটা ছেম ঘৰৰ ছেম মানে একে পুৰণৰ নেওতা থাকে একে পুৰণৰ ঘৰৰ নেওতা থাকে তেতিয়া ডাঙৰটো হ'ব যেনেকুৱা 2 আৰু 4 একে পুৰণৰ ঘৰৰ নেওতা একে পুৰণৰ ঘৰৰ নেওতা হ'লে তেতিয়া ডাঙৰটো হ'ব আৰু যদি এই দুটাৰ এটাও মিলা নাই তেনেহ'লে লহাগু হ'ল যি দুটা আছে সেই দুটাৰ আমি এনেকৈ লহাগু ওলাম এইটো ইয়াতে যে দেখালোঁ ঠিক এনেদৰে ওলাম নহ'লে আৰু এটা কাম আছে যদি মৌলিক সংখ্যা থাকে মৌলিক সংখ্যা বা মৌলিক আৰু যৌগিক দুয়োটাই মিক্স থাকে তেতিয়া আমি ডাইৰেক্ট পূৰণ কৰিলে আমাৰ লহাগু হৈ যাব ঠিক আছে এই শৰ্ট ট্ৰিক্সটো ইউজ কৰিব পাৰা যদি নোৱাৰা এনেকৈ কৰিলে হ'ল কথা নাই এতিয়া 2 আৰু 4 যদি আমি শৰ্ট ট্ৰিক্স ইউজ কৰোঁ যে 2 আৰু 4 দুয়োটাই যিহেতু 2 ঘৰৰ নেওতাত আছে তেনেহ'লে এইটো 4 হ'ব লহাগু নহ'লে তোমালোকে এনেকৈ ওলাই ল'ব পাৰা 2 আৰু 4 2 আৰু 4 2 কিহে 2 আৰু 1 গুণ 2 2 2 গুণ 4 কিমান হ'ল 2 into 1 তাৰপিছত 2 আৰু 1 গুণ 2 তাৰপিছত আকৌ 2 2 গুণ 4 তেনেহ'লে 4 হ'ল লহাগু দুয়োটাৰ মই আগতে কৈছিলোঁ যে 4 হ'ব 4 হ'ল লহাগু 4 ল'লোঁ তাৰপিছত এতিয়া মেইন কাম এইটোৱে সকলোৰে মানে প্ৰব্লেম এইখিনিতে এতিয়া 4 লহাগু লোৱাৰ পিছত এই 2 দি আমি 4 হৰণ কৰিব লাগিব 2 দি 4 হৰণ কৰোঁতে কিমান বাৰ যায় 2 বাৰ যায় সেই 2 দি ওপৰত যিটো সংখ্যা আছে সেইটো সংখ্যাক পূৰণ কৰিব লাগিব 2 into 1 2 ঠিক আছে তাৰপিছত এই 4 দি এই 4 হৰণ কৰিব লাগিব 4 4 বাৰ 4ত একবাৰ যাব একে দি আকৌ এই 3 পূৰণ কৰিব লাগিব 1 3 গুণ 3 তেনেহ'লে তলত আছে 4 আৰু ওপৰত আছে 2 আৰু 3 কিমান হ'ল 5 এনসাৰ হ'ল এইখিনি ঠিক আছে বুজি পাইছা কেনেকৈ কৰিব লাগিব যোগবিলাক বিয়োগ থাকিলে ঠিক এনেদৰে খালি মাজৰ এই চিনটো বিয়োগ হ'ব বেলেগ বেলেগ সংখ্যা থাকিলে পূৰণ কৰাৰ নিয়মটো একেই যেনেকুৱা ধৰিলোঁ 2/3 পূৰণ 4/5 সেই আগৰ দৰে নিয়ম হ'ল পূৰণ থাকিলে ডাইৰেক্ট পূৰণ 3 পূৰণ 5 হ'ব আৰু 2 পূৰণ 4 এতিয়া কিমান হ'ল 3 into 5 15 তাৰপিছত 2 into 4 8 এইটো এনসাৰ আৰু হৰণ থাকিলে কি কৰিলোঁ হয় এতিয়া 2/4 আছে হৰণ এতিয়া 3 ইয়াতে 4 আছে এতিয়া হৰণ কেনেকৈ কৰিম আমি প্ৰথম সংখ্যাটো ছেম ৰাখিম তাৰপিছতটো পূৰণ কৰিম আৰু সংখ্যাটো ওলোটাই দিম ওপৰত 4 তলত 3 এতিয়া 4 4 কটা গৈছে একবাৰ কাটিলোঁ
আৰু 3 আৰু 2 যেহেতু কটা নাযায় সেইকাৰণে আমি এতিয়া পূৰণ কৰিম 3 2 একত পূৰণ কৰিলে 2 এর গুণ 2 আৰু তলত একো নাই মানে 1 আছে নহলে এই 3 টো বহাই দিলে হৈ গল 1 3 গুণ 3 নহলে ইয়াতে 3 আছে সেইটো বহাই দিলে হৈ যাব आंसर এটোৱে ঠিক আছে হৰণ পূৰণত নিয়ম একে টেনশন নাই একদম ইজি নিশ্চয় বুজি পাইছা এতিয়া বদমাছ সূত্ৰ ইউজ কৰি এটা আমি ডাঙৰ সমাধান কৰিবলৈ চেষ্টা কৰোঁ চাও আমি নিজে পাৰোনে নাই ঠিক আছে এটা কোশ্চেন ধৰিলো 100 মাইনাস তৃতীয় বন্ধনী তাৰ পিছত দ্বিতীয় বন্ধনী ধৰিলো 50 তাৰ পিছত প্লাস আৰু প্ৰথম বন্ধনী দিলো এতিয়া 60 মাইনাস 20 প্ৰথম বন্ধনী ক্লোজ তাৰ পিছত দ্বিতীয় বন্ধনী আৰু তৃতীয় বন্ধনী ক্লোজ ধৰিলো এটা এটা কোশ্চেন ঠিক আছে আমি কেনেদৰে সমাধান কৰিম আমাৰ বদমাছ সূত্ৰটো মনত আছে নাই বিতে প্ৰথমতে আমি বন্ধনীবিলাক কৰিম যে প্ৰথমতে ফাৰ্স্ট বন্ধনী তাৰ পিছত দ্বিতীয় বন্ধনী তাৰ পিছত তৃতীয় বন্ধনী তাৰ পিছত অফ মানে ৰ আছে কিবা আছে যদি মানে স্কয়াৰ হেবিলাক কৰিম বি তাৰ পিছত ও ডি ডি ফৰ কি আছিল ডিভিজন মানে হৰণ কৰিম তাৰ পিছত এম ফৰ মাল্টিপ্লিকেশন মানে পূৰণ কৰিম তাৰ পিছত এ ফৰ এডিশন মানে যোগ কৰিম তাৰ পিছত যদি কিবা বিয়োগ আছে সাবস্টিটিউশন কৰিম মানে বিয়োগ কৰিম ঠিক আছে নিশ্চয় মনত আছে তেনেহলে আমাৰ এতিয়া প্ৰথম কামটো হল বন্ধনীৰ কাম যে বন্ধনী আছে নেকি চাম আমাৰ ইয়াতে তো নিশ্চয় বন্ধনী আছে তেনেহলে বন্ধনী যদি আছে প্ৰথমতে কোনটো বন্ধনীৰ কাম কৰিম আমি সকলোৱে জানো যে প্ৰথম বন্ধনীৰ কাম কৰিম এতিয়া প্ৰথম বন্ধনী কোনখিনিত আছে এইখিনিত আছে এতিয়া এইখিনিতহে আমাৰ প্ৰথমতে কাম কৰিব লাগিব এইখিনি ইয়াতে সেম হ'ব একো কাম নাই যেনেকুৱা 60 পৰা 20 গলে কিমান থাকে 40 ঠিক আছে এতিয়া এইখিনি আমাৰ প্ৰথম বন্ধনী যে আছিল হেতুৰ কাম হেক আৰু বন্ধনী দিব লগা নাই যেনেকুৱা এটো 100 আছে মাইনাস এটো বন্ধনী আছে এটো বন্ধনী আছে 50 আছে প্লাস এটো আমি সমাধান কৰিলো কৰি কিমান হল 40 এতিয়া এই 40 টো অকল লিখিলেই হল আমাৰ এই বন্ধনীটো দ্বিতীয় বন্ধনীটো ক্লোজ এতিয়া এইখিনি আৰু বন্ধনী দিব লগা নাই ঠিক আছে এতিয়া নেক্সট হল আমাৰ এই বন্ধনী আছে নেকি চাব লাগিব আছে তেনেহলে এইটো বন্ধনীৰ কাম এতিয়া 100 সেম থাকিব -2 সেম তাৰ পিছত ব্ৰেকেটটো সেম তাৰ পিছত এতিয়া দ্বিতীয় বন্ধনী আছে এটো আগতে কাম কৰি লও 50 আৰু 40 কিমান হয় 90 এতিয়া 90 এতিয়া 90 আমাৰ এই দ্বিতীয় বন্ধনীটো এতিয়া হেক হৈ যাব তেনেহলে এতিয়া তৃতীয় বন্ধনী প্লাস ইয়াতে একো নাই মানে কি আছে মাইনাস আর বন্ধনী মানে ব্রেকেট মানে সদায় পূরণ বোঝায় এটা মনত রাখিবা এতিয়া 100 প্লাস মাইনাস আছে মাইনাস ইয়াতে হল 90 তেনেহলে 100 পৰা 90 গলে কিমান থাকে 10 একদম ইজি এনেকৈ আমাৰ সমাধান কৰিব লাগিব ঠিক আছে নিশ্চয় বুজি পাইছা যিকোনো কোশ্চেন আমি এই বদমাছ সূত্ৰ ইউজ কৰি কৰিব লাগিব ঠিক আছে এতিয়া তোমালোকক কেইটামান হোমৱৰ্ক দিও চাও পাৰানে নাই তোমালোকক এতিয়া আমি দুটা কোশ্চেন হোমৱৰ্ক হিচাপে দিলো কমেন্ট কৰিলে হল 1 নম্বৰৰ আনসাৰ কিমান 2 নম্বৰৰ আনসাৰ কিমান আমি কালি আমাৰ ভিডিঅ'ত প্ৰিভিয়াস ইয়াৰৰ কোশ্চেনৰ পৰা আমাৰ সিম্পলিফিকেশন কি আহিছিল হেবোৰ আলোচনা কৰিম কালিৰ ক্লাছটো গুৰুত্বপূৰ্ণ হ'ব নিশ্চয় সকলে চাবা বুলি আশা কৰিলো ঠিক আছে প্ৰথম কোশ্চেনটো হল 200 তাৰ পিছত প্লাস 200 প্লাস তৃতীয় বন্ধনী দ্বিতীয় বন্ধনী তাৰ পিছত 100 মাইনাস প্ৰথম বন্ধনী 20 তাৰ পিছত প্লাস 30 একদম ইজি নিশ্চয় সকলে কৰিব পাৰিবা তাৰ পিছত 2 নম্বৰটো দিলো 31 মাইনাস তৃতীয় বন্ধনী 50 প্লাস দ্বিতীয় বন্ধনী 2 তাৰ পিছত মাইনাস প্ৰথম বন্ধনী 3 প্লাস 4 তাৰ পিছত দ্বিতীয় বন্ধনী তাৰ পিছত ক্লোজ এই দুটা হোমৱৰ্ক কৰিবা চাও কোনে কোনে কৰিব পাৰে নিশ্চয় পাৰিবা আৰু কালি আমি প্ৰিভিয়াস ইয়াৰৰ কোশ্চেন আলোচনা কৰিম যিবিলাক কোশ্চেন ইম্পৰ্টেন্ট আমাৰ বাবে আৰু আগন্তুক দিনত আহিব হেবোৰ কোশ্চেন আমি নেক্সট ভিডিঅ'ত আলোচনা কৰিম নিশ্চয় কালি চাবা সকলে আজি এইখিনি আছিল সো ভাল লাগিলে ভিডিঅ'টো লাইক কৰিবা কমেন্ট কৰিবা শেয়াৰ কৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু ভিডিঅ' পাবলৈ থ্যাংক ইউ